হেল্ল' এভৰিৱান, এইখিনি হ'ল মাটিমাহ। গোটেই ৰাতি তিয়াই থৈছিলোঁ, বাকলিখিনি গুচাই একদম ধুনীয়াকৈ ধুই পেষ্ট কৰিম। আৰু এইফালে চাউলো তিয়াই থৈছিলোঁ, সেইখিনিও ধুনীয়াকৈ মানে আটাটো বনাই ল'ম। আৰু দুইখিনি মই মিক্স কৰি এটা পিঠা বনাম। পিঠা মানে এইটো হৈছে আমাৰ নানীহঁতৰ গাঁৱৰ ট্ৰেডিশ্যনেল জেলেপি টাইপ হয়, কিন্তু বহুত বেছি টেষ্ট হয় আৰু খাবলৈ বহুত ভালো লাগে। আৰু এইখিনি মাটিমাহ আৰু এইখিনি চাউলৰ গুড়াৰ আটাখিনি দুইখিনি মিক্স কৰি এতিয়া অকণমান নিমখ দি এটা ধুনীয়া ডো বনাই ল'ব লাগিব। বহুত বেছি ঢিলাও কৰিব নোৱাৰিম, বহুত বেছি টানো নহয়। এনেকৈ বনাই ল'লে চাওক, মই মাটিমাহখিনি ইয়াতে দি ল'লোঁ। আমাৰ মানে মাহঁতৰ গাঁৱত মানে আমি সৰুৰ পৰাই দেখিছোঁ, বিয়া বাৰুত মানে এইটো বনায়েই, বহুত টেষ্ট লাগে। আৰু এইটো মই মিঠৈৰ ৰসত দিব লাগিব, চেনিৰ ৰসত নহয়। আৰু মিঠৈৰ ৰসটো আগতে বনাই থ'ব লাগে। আৰু চাওক, এনেকৈ ফুল হিচাপে বা জেলেপি আকৃতিৰ যেনেকুৱা বনায় তেনেকুৱা বনাব পাৰি। আমাৰ নানীহঁতৰ ঘৰত মই দেখা পাইছোঁ, এনেকৈ কাপোৰেৰে ধুনীয়াকৈ বনাই লয়, বা নহ'লে গাখীৰৰ পেকেট থাকিলে বা কোণ হিচাপে এনেকৈ বনাই লয়, তাৰে ভিতৰত ডোখিনি ভৰাই এনেকৈ বনাই মিঠৈৰ ৰসত এনেকৈ দি দিলে গোটেই মিঠৈৰ ৰসটো ইয়াৰ ভিতৰত সোমাই যায় আৰু ইমান খাবলৈ টেষ্ট হয়। তেন্তে আপোনালোকে বাৰু এনেকুৱা পিঠা দেখিছেনে? কোনে ক'ৰ পৰা ভিডিঅ' চাই আছে জনাবচোন। যদি আপোনালোকৰ ঠাইত এনেকুৱা পিঠা বনাই বা খোৱা দেখিছে তেন্তে কমেণ্ট কৰিব। আৰু আপোনালোকেও যদি পাৰে ট্ৰাই কৰি চাব। তেন্তে আজি ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰিব, আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ এভৰিৱান।